কোনে ক'লে বি বুলি? ইউৰোপিয়ান এডভেন্ট ইন ইণ্ডিয়া, ভালকৈ মনে 6 আগতে এনচিয়েণ্ট টাইমৰ পৰাই আমাৰ ইণ্ডিয়াৰ লগত ইউৰোপৰ ট্ৰেড কমিউনিকেশ্যনছটো বহুত ভাল আছিল, বিজনেছটো ভাল আছিলে ইউৰোপৰ লগত আমাৰ ইণ্ডিয়াৰ। কিহৰ কাৰণে? কাৰণ আমাৰ ইণ্ডিয়াত কটন ভাল পায়, কটন, চিল্ক, স্পাইচ এইবিলাক বস্তু মানে লৈ যায়, মছলা চছলাবিলাক লৈ যায়, লৈ পেলাই ইউৰোপত কি বহুত দামত বেচে, বিশেষকৈ কটন আৰু চিল্ক, ক্লিয়াৰ বস্তুটো লৈ যায়, লৈ গৈ পেলাই তাত কি বেচে। এইটো 6th century 7th century কথা মই কৈ আছোঁ। তো লাহে লাহে আমাৰ যিটো বিজনেছটো ভালকৈ হেৰি হৈ গৈছে। ইফালে ইটালীৰ মানুহবিলাকে বেছিকৈ মানে তাৰ মনোপলি, ইটালীবিলাকে তাত কি কৰে বিজনেছটো ছেটআপ কৰি আছিলে, বিজনেছটো কৰাই আছিলে। তো সেই বিজনেছটো চলিছিল লেণ্ডৰ থ্ৰু দি পেলাই, লেণ্ডে আহে, মানে লেণ্ডে আহে, আকৌ ৰেড চি থ্ৰু দি আহে, ৰেড চি থ্ৰু দিও আহে, লেণ্ডেও আহে। তো এই বস্তুখিনি সুবিধা আছিলে, সেইমতে বিজনেছ কৰি আছিলে। তাৰপিছত কি হ'ল 7th century শেষৰ ফালে কি কৰিলে, আৰবে ক'লে কি আৰবিয়ান চিটো আমাৰ, গতিকে ইয়াত আমি বেলেগৰ জাহাজ আনিব দিব নোৱাৰোঁ, গতিকে এইখিনিও আমাৰ মনোপলি, অকল আমিহে থাকিম, ইয়াত বেলেগ থাকিব কি নোৱাৰে, লাগিল লেঠা ইউৰোপিয়ানবিলাকৰ কাৰণে। কাৰণ আৰবে কৈছে যে এইখিনি জেগা কি আমাৰ। তাৰ কি অট'নমান এম্পায়াৰ বুলি কয়, যিটো তুৰ্কে কি কৰিলে, অট'মান এম্পায়াৰে কি কৰিলে, তুৰ্কবিলাকে কি কৰিলে, কনষ্টেণ্টিনোপল এটা জেগা, কনষ্টেণ্টিনোপল এটা জেগা এতিয়া ইস্তানবুল হয়, এতিয়া কি হয় ইস্তানবুল ক'ত আছে, ক'ত আছে তুৰ্কত। তো সেই জেগাটো কব্জা কৰিলে, সেই জেগাটো কব্জা কৰাৰ পিছত সেইফালেদি এতিয়া মাৰ্চেণ্টছবিলাক কি আহিব নিদিয়ে, ইউৰোপিয়ান মাৰ্চেণ্টছবিলাকক এইফালেদি আহিব নিদিয়ে, সিহঁতৰ মাথা বেয়া হৈ গ'ল। তে মাথা যেতিয়া বেয়া হ'ল যে আমি এতিয়া কেনেকৈ আহিম, তেতিয়া সিহঁতে ভাবিলে যে আমি এটা নতুন চি ৰোড কি কৰিব লাগিব, ডিস্কভাৰ কৰিব লাগিব। কথাটো বুজি পালি? তে প্ৰথমত আছিলে কি আমাৰ ইণ্ডিয়াৰ লগত কমিউনিকেশ্যনছ, ট্ৰেড কমিউনিকেশ্যন চলিছিল কাৰ, ইউৰোপৰবিলাকৰ লগত। বিশেষকৈ কি ক্ষেত্ৰত আছিলে, কটন, চিল্ক, স্পাইচৰ ক্ষেত্ৰত আছিলে। এইবিলাক চলি আছিল বিজনেছ। তো বিজনেছ চলাৰ পিছতে 7th century শেষৰ ফালে আৰবে ক'লে যে আমাৰ যিটো চি আছে, আৰবিয়ান চি, সেইখিনি আমি মনোপলি মিনছ অকল আমিহে থাকিম, ইয়াত বেলেগ সোমাব কি নোৱাৰে। আৰু ইফালে তুৰ্কবিলাকে কি কৰিলে, কনষ্টেণ্টিনোপলটো কি কৰিলে, কব্জা কৰি ল'লে। কনষ্টেণ্টিনোপল এটা জেগা, যিটো জেগা দি মাৰ্চেণ্টছবিলাক আহি পেলাই কি কৰে, ট্ৰেড কৰে। তো কনষ্টেণ্টিনোপলটো এতিয়া হৈ গ'ল কি ইস্তানবুল, য'ত তুৰ্কত আছে। সেইকাৰণে মই বুজাই দিছোঁ, তুৰ্কত আছে এটা জেগা ইস্তানবুল। তো সেইটো বস্তু কি হৈ গ'ল, বন্ধ হৈ গ'ল সিহঁতৰ। যেতিয়া সিহঁতৰ এইটো বস্তু বন্ধ হ'ল, কনষ্টেণ্টিনোপলটো কেতিয়া কৰিছিলে, 1453 কি কৰিলে, কনষ্টেণ্টিনোপল কি কৰিলে, কব্জা কৰি ল'লে। কোনে কব্জা কৰিলে, তুৰ্কবিলাকে। কোনে কব্জা কৰিলে, তুৰ্কে কি কৰিলে, কব্জা কৰিলে কনষ্টেণ্টিনোপল। বা এইফালৰ পৰা তহঁত এতিয়া আহিব নোৱাৰ, লেঠা লাগিল। ইউৰোপ জেগা আছে, এইখিনি জেগাত ধৰি লওক পজিশ্যন, এইখিনিতো আফ্ৰিকা, ইয়াত আছে আমাৰ ইণ্ডিয়া, পজিশ্যনটো কথা কৈছোঁ। এইফালে আছে তোৰ আমেৰিকা। এতিয়া মই ৱৰ্ল্ড মেপ ইয়াত আঁকি দেখাব নোৱাৰোঁ, মই এনেই জাষ্ট দেখাই আছোঁ। এইখিনি জেগা কি আছে, এইখিনি জেগা আমেৰিকা, এইখিনি আফ্ৰিকা, এইখিনি ইউৰোপ, এইটো আমাৰ ইণ্ডিয়া। তে এতিয়া আগতে এইফালেদি আছিলে চি ৰুটটো আছিলে তোৰ এইটো যিটো ৰেড চি, এইফালেদিও আহিব পাৰে, লেণ্ড দিও আহিব পাৰে, এইটোতো কব্জা কৰি ল'লে। এতিয়া সিহঁতে কি কৰিব, ইয়াত পৰ্তুগীজ, ব্ৰিটেইন এইবিলাক চব বস্তু আছে, স্পেইন। তো এহেঁতে ক'লে যে আমি এটা নতুন চি ৰোড ডিস্কভাৰ কৰিম। মানে এইটো কেতিয়া কৰিছিল, 1453 এই বস্তুটো কি কৰি লৈছিলে, কব্জা কৰি লৈছিলে। কনষ্টেণ্টিনোপল এই জেগাখিনি কি কৰিছিলে, কব্জা কৰি লৈছিল কোনে, তুৰ্কে। এইফালেদি আহিব নিদিয়ে। ইয়াতে আৰবে কি কৰিছে যে আমি এইফালেদি আহিব নিদিওঁ, লেঠা লাগিল। তেতিয়া কি কৰিলে, 1487ত পৰ্তুগীজ এইখিনি জেগাত পৰ্তুগীজ হয়, পৰ্তুগীজৰ পৰা এজন মাৰ্চেণ্ট আহিলে, নাম হ'ল বাৰ্থলমিও ডিয়াজ। নাম কি, বাৰ্থলমিও ডিয়াজ। 1487ত এইখিনিলৈ আহিলে, আৰু তাৰ বাহিৰে বেলেগ জেগাত যোৱা নাই। হ'ল। যেতিয়া এইফালে আহিলে, তেতিয়া ভাবিলে আৰু এজন আছে স্পেইনৰ পৰা কোন আছে, 1492 স্পেইন। এইটো আছিলে 1487ত কোন আহিছিলে, পৰ্তুগীজৰ পৰা কোন আহিছিলে, বাৰ্থলমিও ডিয়াজ। তো বাৰ্থলমিও ডিয়াজে কৈছে যে মই আফ্ৰিকা চি ৰোডটো কি কৰিছোঁ, ডিস্কভাৰ কৰি দিছোঁ। এইফালে থ্ৰু দি পেলাই আমাৰ ইণ্ডিয়াত যাব লাগিব, কাৰণ বিজনেছটো আমি কৰিবই লাগিব।
এতিয়া যেনেকৈ চা ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ হোৱাৰ কাৰণে হৰমুজ প্ৰণালী বন্ধ কৰিছিল নে নাই? হৰমুজৰ মনোপলি কাৰ হয়? ইৰাণৰ। ইৰাণে কি ক'ব যে ইয়াত আৰু বেলেগ কোনো সোমাব নোৱাৰে, আমাৰ যাৰ ইচ্ছা আমি তাক সোমাব দিব পাৰিম, তাৰ বাহিৰে বেলেগ কি নোৱাৰে। ছেইম কণ্ডিশ্যনছ হৈছিলে তেতিয়া, যে আমি ইয়াত বন্ধ কৰি দিছোঁ, এতিয়া কোনো সোমাব নোৱাৰে। এতিয়া বেলেগ এটাতো চি ৰোড ডিস্কভাৰ কৰিব লাগিব, কাৰণ বিজনেছটোতো চলাই থাকিবই লাগিব, নহ'লে দিগদাৰ আছে। তো সেই বিজনেছৰ কাৰণে পৰ্তুগীজে কি কৰিলে, ইণ্ডিয়ালৈ আহিবৰ কাৰণে প্ৰথমতে বাৰ্থলমিউ ডিয়াছ আহিছিলে। আহি পেলাই সি ইমানখিনিলৈকে আহি এৰি দিলে যে আৰু দেখা নাপাওঁ। এইখিনি জেগা কেপ অফ গুড হোপ বুলি কয়, কেপ অফ গুড হোপ। এইটো আফ্ৰিকাৰ এটা পৰ্ট হয়, কেপ অফ গুড হোপ। এইখিনিলৈকে আহিলে, তাৰপিছত আৰু নাহিলে। 1492 যেতিয়া পৰ্তুগীজ আহিলে, তাক ফ'ল' কৰিবৰ কাৰণে স্পেইনৰ পৰা 1492 আৰু এজন চেলৰ আহিছিল, নাম হ'ল খ্ৰীষ্টফাৰ কলম্বাছ। নামটো চবেই শুনিছে, কলম্বাছ। খ্ৰীষ্টফাৰ কলম্বাছে আচ্ছা ইণ্ডিয়াৰ কাৰণে আহিব লাগিছিল এইফালে, ইণ্ডিয়াৰ কাৰণে আহিব লাগিছিল কোনফালে? এইফালে। সি বেটা গুচি গ'ল এইফালে, সি যাব লাগিছিল এইফালে, আহি গ'ল এইফালে। ইয়াত আছে কি? আমেৰিকা। তো আমেৰিকা ডিস্কভাৰ্ড বাই কি? কলম্বাছে আমেৰিকা সি যাব লাগিছিল ইণ্ডিয়ালৈ, আহি গ'ল কি? আমেৰিকাত গুচি গ'লগৈ, আমেৰিকা গুচি গ'ল। 1492 খ্ৰীষ্টফাৰ কি? কলম্বাছ আহি। তাৰপিছতে 1498ত পৰ্তুগীজৰ পৰা আৰু এজন চেলৰ আহিলে, বাৰ্থলমিউ ডিয়াজক ফ'ল' কৰি আহি একদম পাই গ'ল ইণ্ডিয়া। কালিকট বন্দৰ। ক'ত পালেগৈ? কালিকট বন্দৰত আহি পেলাই কি হ'ল? সোমাই গ'ল। নাম হ'ল কি? ভাস্কো দা গামা। কোন আহি গ'ল? ভাস্কো ডি গামা। তেতিয়া জেমৰিন বুলি কয়, কালিকটৰ সেইবিলাকক কি বুলি কয়? জামৰিন। ৰজাবিলাকক জামৰিন বুলি কয়। কি বুলি কয়? জেমৰিনে তাক একদম পূৰা একদম ইনভাইট কৰিলে, মানে কৰি মেলি তাক পঠাই দিলে কাৰ্গো লৈ পেলাই, কাৰ্গো শ্বিপ লৈ পেলাই। তো কাৰ্গো শ্বিপত সি মছলা চছলা লৈ গ'ল, লৈ পেলাই ইউৰোপত গৈ পেলাই কি কৰিলে? বেচিলে। সি যিমান খৰচ হৈছিল তাৰ 60 টাইমছ সি কি কৰিলে? প্ৰফিটেই কৰিলে। মানে এই আহোঁতে যাওঁতে যিমান খৰচ হৈছে তাৰ 60 টাইমছ সি কি মছলাখিনি বেছি প্ৰফিট কৰি পেলালে। কৰি পেলাই একদম আৰু বেলেগ চেলৰক লৈ পেলাই কি ইণ্ডিয়াত আহিল, আহি পেলাই এষ্টাব্লিছ কৰিলে কি? পৰ্তুগীজ বিজনেছ। তো লাহে লাহে গোৱা কব্জা কৰিলে, মুম্বাই কব্জা কৰিলে, এনেকৈ চব লাহে লাহে কি কব্জা কৰি গৈ আছে, এইবিলাক পৰ্তুগীজ। তে এই কথাটো বুজি পালা? তে প্ৰথম কোন আহিছিলে? বাৰ্থলমিউ ডিয়াছ। কিমান চনত? 1487। তাৰপিছত আহিলে ভাস্কো ডি গামা। ভাস্কো ডি গামা কেতিয়া আহিছিলে? 1498। কলম্বাছতো আমেৰিকা গুচি গ'লগৈ 1492, কিন্তু আহিছিল কোন? ভাস্কো ডি গামা 1498ত আহি পেলাই তেওঁ চি ৰোডটো কি কৰিলে? ডিস্কভাৰ কৰিলে যে ইণ্ডিয়ালৈকে এইটোৱেই চি ৰোড হয়। তাৰপিছতে লাহে লাহে পৰ্তুগীজৰ পিছত আহিল ডাটছ। পৰ্তুগীজৰ পিছত কোন আহিলে? ডাটছৰ পিছত আহিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পিছত আছে ডাটছ আহিছিলে। তাৰপিছতে আহিলে, যেতিয়া দেখা পালে যে ইমানখিনি আহি আছে, চব আহি পেলাই ইণ্ডিয়াত কি কৰি আছে? বিজনেছ কৰি আছে। তেতিয়া 1599ৰ আগৰ কথা মই কৈ আছোঁ। 1599ৰ 1580 আৰু 1592 এই দুটা চন। ড্ৰেক আৰু কি? ৰাল্ফ ফিটছ তেওঁলোকেও কি কৰিলে? চি ৰোডটো ডিস্কভাৰ কৰিছিলে, মানে ৱৰ্ল্ড টুৰ কৰিছিলে জাহাজ লৈ পেলাই। ড্ৰেক আৰু কোন? ৰাল্ফ ফিটছ। এইফালে চোৱা 1580ত কোন আহিছিলে? 1580ত ফ্ৰেন্সিছ ড্ৰেক আৰু 1592ত ৰাল্ফ ফিটছ। কিতাপত আছে 1952। আচ্ছা মোক এটা কথা কোৱা, কিতাপত কোন আছে? 1952। আচ্ছা মই এই কথাটো মই অলপ ভালকৈ বুজাই দি আছোঁ, মানে বস্তুখিনি কম লগে লগে মুখস্থ কৰি যাবি যাতে মনত থাকে হা। 6th চেঞ্চুৰীত প্ৰথম আমাৰ কি হৈছিলে যে ইণ্ডিয়াৰ লগত ইউৰোপৰ লগত বিজনেছ চলিছিলে। কি বিজনেছ চলিছিলে? কটন, চিল্ক, স্পাইচৰ ওপৰত কি চলিছিল? বিজনেছ চলিছিলে 6th চেঞ্চুৰী। 7th চেঞ্চুৰীত কি হৈছিলে? আৰবে কি কৰিছিলে? মনোপলি লৈ লৈছিল আৰব চিট। লাহে লাহে চি ৰোডটো কি হৈ গ'ল? বন্ধ হৈ গ'ল। আৰু এনেকুৱা হৈ থকাৰ পিছত একদম 1453ত কি কৰিলে? 1453ত কি হৈছিলে?
কব্জা কৰিলে তুৰ্কীয়ে কি কব্জা কৰিলে কনষ্টেণ্টিনোপল এটা জেগা হয় সেইটো এতিয়া বৰ্তমান নাম হ'ল ইস্তানবুল ক'ত থাকে তুৰ্কত তে তুৰ্কীবিলাকে এইটো কি কৰিলে কব্জা কৰিলে কনষ্টেণ্টিনোপল একো এটা বেলেগ বস্তু নহয় কনষ্টেণ্টিনোপল এটা জেগা হয় এতিয়া তাৰ নাম কি ইস্তানবুল তো এটা ল্যান্ড রোডটো বন্ধ হৈ গ'ল সি রোডটো বন্ধ হৈ গ'ল তাৰ কাৰণে এতিয়া আমাৰ বেলেগ এটা সি রোড কি কৰিব লাগিব ডিসকভাৰ কৰিব লাগিব তো ফাৰ্ষ্ট সি রোড ডিসকভাৰ আচ্ছা কনষ্টেণ্টিনোপল কেতিয়া কব্জা কৰিছিলে 1453 হ'ল 1453 কনষ্টেণ্টিনোপল কি কৰিলে কব্জা কৰিলে 1487 বাৰ্থলোমিও ডিয়াজ আহিল আহি পেলাই কেপ অফ গুড হোপলৈকে আহিলে কেপ অফ গুড হোপ ক'ত আছে আফ্ৰিকা এটা কি হয় পৰ্ট হয় তাক ফ'ল' কৰি কোন আহিছিলে ভাস্কো ডি গামা 11 ইয়াৰ্ছৰ পিছত 11 বছৰৰ পিছত কি আহিল ভাস্কো ডি গামা 1498 আহি পেলাই ক'ত পালেহি কালিকট ক্লিয়াৰ এইখিনিলৈকে তাৰপিছতে পৰ্তুগীজ বিজনেছ কি কৰিলে তেওঁলোকে স্থাপন কৰিলে তাৰপিছতে আহিলে ডাটছবিলাক তো ডাটছৰ কথা কিতাপত নাই গতিকে এতিয়া মই নকওঁ আহিল আমাৰ কি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ আগত হৈছিল কি তাৰ আগত হৈছে চবে যেতিয়া সি ৰোড ডিসকভাৰ কৰি আছিলে 1580 1487 কোন আহিছিলে বাৰ্থলোমিও ডিয়াজ 1498 কোন আহিছিলে ভাস্কো ডি গামা 1580 ফ্ৰেন্সিছ ড্ৰেক আৰু 1592 ৰাল্ফ ফিটছ 1580 ফ্ৰান্সিছ ড্ৰেকে ৱৰ্ল্ড টুৰ কৰিছিলে কি কৰিছিলে ৱৰ্ল্ড টুৰ আৰু 1592 ফ্ৰেন্সিছ ড্ৰেকে ইণ্ডিয়া আৰু বাৰ্মাত গৈছিলে বাৰ্মা মানে এতিয়া ম্যানমাৰ এতিয়া কি হয় ম্যানমাৰ সি ৰোটেৰে কেনেকৈ আহিব ইণ্ডিয়ান অ'চেনৰ থ্ৰু দি পেলাই বে অফ বেংগল এইখন আমাৰ ইণ্ডিয়াৰ পেনিনচুলাৰ হয়নে নাই ইণ্ডিয়ান পেনিনচুলাৰ এইখিনি হ'ল আৰবিয়ান চি এইখিনি হ'ল ইণ্ডিয়ান অ'চেন এইখিনি হ'ল বে অফ বেংগল আৰু ম্যানমাৰ এইখিনিত আছে কথাটো বুজি পালে নাই তো ইণ্ডিয়াৰ থ্ৰু দি পেলাই ইয়ালৈকে গৈছিল কোন ৰাল্ফ ফিটছ কিমানত 1592 ৰাল্ফ ফিটছৰ মৃত্যু হৈছিলে 1611 ৰাল্ফ ফিটছ মৰিছিল কিমান 1611 যিটো সময়ত মানে আমাৰ ইয়াত কেপ্টেইন হকিন্সকি উভতি এইটো পিছত কৈ আছোঁ মই মুঠতে ৰাল্ফ ফিটছ মৰিছিল কিমান 1611 আৰু কিতাপত লিখা আছে 1952 বোলে ৰাল্ফ ফিটছ ইণ্ডিয়াত আহিছিলে কিতাপত চন কিমান দিয়া আছে ইয়াৰ কিমান দিয়া আছে 1952 আচ্ছা 1611 মৰাৰ পিছত 1952 আহিব ফ্ৰান্সিছ ড্ৰেক 1580 আৰু আছিলে ৰাল্ফ ফিটছ 1592 হ'ল এইখিনিলৈকে যেতিয়া চি ৰোডবিলাক যেতিয়া ইণ্ডিয়া মানে ইংৰাজবিলাকে যেতিয়া মানে ব্ৰিটিছে যেতিয়া চি ৰোডটো ডিসকভাৰ কৰি ল'লে তেতিয়া সিহঁতে ভাবিলে আমিওতো বিজনেছ কৰিব পাৰোঁ বিজনেছ অকল কি পৰ্তুগীজে কৰিব পাৰে নেকি ডাটছে কৰিব পাৰে নেকি আমি কি কৰিব নোৱাৰোঁ নেকি আমিও কৰিব পাৰোঁ তেতিয়া কি কৰিলে যেতিয়া 1592 যেতিয়া গম পালে যে ৰাল্ফ ফিটছে ইণ্ডিয়া আহি গ'ল চি ৰোড গম পাই গ'ল তেতিয়া এজন মাৰ্চেণ্ট আছে 1599 জন মিল্ডেন হল কোন নাম মিল্ডেন হলে কি কৰিলে ৰাণী এলিজাবেথৰ ওচৰত গ'ল কুইন এলিজাবেথৰ ওচৰত গৈ পেলাই ক'লে যে চবেই বিজনেছ কৰি আছে আমাকো বিজনেছ কৰিবৰ কাৰণে সুবিধা দিয়ক তেতিয়া এলিজাবেথে ভাবিলে কথাটো হয় কাৰণ বিজনেছটো লাগিবই কাৰণ বিজনেছ কৰিলে আমিও কমিশ্যন পাম তেওঁ ক'লে যে ঠিক আছে মই 15 ইয়াৰ্ছৰ কাৰণে তোমালোকক এখন চাৰ্টাৰ দিছোঁ 15 ইয়াৰ্ছৰ কাৰণে মনোপলি চাৰ্টাৰ মিনছ ব্ৰিটিছৰ পৰা তোমালোকেহে মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়েহে কি কৰিব পাৰিব বিজনেছ ভালকৈ মন দিব বস্তুটো জন মিল্ডেন হলৰ কথা শুনি পেলাই 1600ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিলে ফৰ্ম কৰিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু 15 ইয়াৰ্ছৰ কাৰণে গ্ৰাণ্ট কৰি দিলে কি গ্ৰাণ্ট কৰি দিলে চাৰ্টাৰ গ্ৰাণ্ট কৰিলে যে 15 বছৰলৈকে ব্ৰিটিছৰ পৰা তোমালোকৰ বাহিৰে বেলেগে বিজনেছ কৰিব কি নোৱাৰিব এইটো 15 ইয়াৰ্ছৰ কাৰণে কি হৈ গ'ল গ্ৰাণ্ট হৈ গ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিলে ফৰ্ম হৈছিলে 1600 চেঞ্চুৰীত কেতিয়া ফৰ্ম হৈছিলে 1600 চাৰ্টাৰ কাৰণে আপিল কোনে কৰিছিলে জন মিল্ডেন হল কিমানত 1599ত
কিমান বছৰৰ কাৰণে চাৰ্টাৰ দিছিলে 15 ইয়াৰ্ছৰ কাৰণে মনোপলি চাৰ্টাৰ মনোপলি মিন্স কি মানে তাৰ বাহিৰে আজি যদি মই কওঁ যে মই আই এম দ্য মনোপলি টিচাৰ অফ ছায়েন্স মানে মই বাহিৰে বেলেগে ছায়েন্স পঢ়াব কি নোৱাৰে মানে ময়ে পঢ়াম মনোপলি মিন্স সেইটো কথাটো বুজি পালে নে তে মনোপলি মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিৰে ব্ৰিটিছৰ পৰা বেলেগে আহি পেলাই কি কৰিব নোৱাৰে বিজনেছ কৰিব নোৱাৰে আৰু তেওঁলোকে এটা কি কৰিছিল ৰোড ঠিক কৰি দিছিলে যে কেপ অফ গুড হোপৰ পৰা তই মেকগেলেন মানে আমেৰিকালৈকে তই কি কৰিব পাৰিবি ইমানখিনিলৈকে তোৰ কি আছে মানে ৰেঞ্জ আছে ইমানখিনিলৈকে তই বিজনেছ কৰিব তো সেই ৰোডটোত জাভা সুমাত্ৰা মালাক্কা এইবিলাক ষ্ট্ৰেইট হয় জেগা সেইবিলাকত যিমানখিনি জেগা আছে চবতে সিহঁতে কি কৰিছিলে বিজনেছ কৰি আহি আছিলে আৰু সেইবিলাকত চব কি মছলা বেছি আছিলে স্পাইচ কি বেছি আছিলে স্পাইচ ষ্ট্ৰেইট এইবিলাকক ষ্ট্ৰেইট বুলি কয় মানে সাগৰেৰে যাওঁতে মাজে মাজে ষ্ট্ৰেইট পায় ওলাই ষ্ট্ৰেইট সেই ষ্টেট অফ মালাক্কা ষ্টেট অফ কি জাভা ষ্টেট অফ সুমাত্ৰা জাভা মালাক্কা ব্ৰিটিছে সেইবিলাকক কি কৰিছিলে বিজনেছ কৰিছিলে কৰি ইণ্ডিয়াত আহিল এতিয়া ইণ্ডিয়াত যেতিয়া আহিল ইণ্ডিয়াত কেতিয়া আহিলে ইণ্ডিয়াত আচ্ছা 1600 চেঞ্চুৰীত যেতিয়া ভালকৈ মন দিবা 1600 চেঞ্চুৰীত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী হৈছিলে তেতিয়া আমাৰ ইয়াত ৰজা আছিলে আকবৰ ৰজা কোন আছিলে আকবৰ তাৰপিছত আকবৰ মৰিল আকবৰৰ মৰাৰ পিছত আকবৰৰ পুতেক কোন আছিল জাহাংগীৰ হুমায়ুন আকবৰৰ বাপেক জাহাংগীৰ পাহৰিলে এটা বস্তু বাবাৰ হইল আবাৰ জ্বৰ চাৰিলো ঔষধে বাবাৰ হইল হুমায়ুন আবাৰ আকবৰ জ্বৰ মানে জাহাংগীৰ চাৰিলো শাহজাহান ঔষধে ঔৰংগজেব বাবৰ হুমায়ুন আকবৰ জাহাংগীৰ শাহজাহান আৰু কি ঔৰংগজেব তো বাবৰৰ পুতেক কোন আহিলে জাহাংগীৰে 1605ত ৰজা হৈছিলে কেতিয়া হৈছিল 1605 তেতিয়া ইংৰাজৰ ৰজা আছিলে কিং জেমছ ওৱান কোন আছিলে কিং জেমছ ওৱানে এজনক পঠালে নাম হ'ল কেপ্টেইন হকিন্স কাক পঠালে কেপ্টেইন হকিন্সক ক'লে তই ইণ্ডিয়া যা ক'ত যা ইণ্ডিয়া যা কিঙে কি কৰিলে কিং জেমছ ওৱানক পঠাই পেলাই ক'লে যে তই ইণ্ডিয়া যা ইণ্ডিয়া গৈ পেলাই ইণ্ডিয়াৰ ৰজা জাহাংগীৰৰ লগত লগ হ'ল আহিলে কেপ্টেইন হকিন্স আহি পেলাই আগ্ৰাত লগ কৰিলে ক'ত লগ কৰিছিলে আগ্ৰাত লগ কৰিলে 1609ত কেতিয়া লগ কৰিছিলে 1609ত কাক লগ কৰিলে জাহাংগীৰক লগ কৰি পেলাই ক'লে যে আমাক বিজনেছ কৰিবৰ কাৰণে সুবিধা দিয়ক আমি বিজনেছ কৰিম আৰু ই জেগা চাইছিলে 1608ত আহিছিলে নাই আহি 1609তহে লগ কৰিছিল সেই সময়খিনি সি জেগা চাইছে কোনটো জেগা মোৰ কাৰণে পাৰফেক্ট সি জেগা লৈছিল যে মই চুৰাটত বিজনেছ কৰিম ক'ত বিজনেছ কৰিব চুৰাট তেওঁ ভাবিলে মই চুৰাটত কি কৰিম বিজনেছ কৰিম চুৰাট তাক লাগে চুৰাট তেতিয়া পৰ্তুগীজৰ দপদপনি বেছি আছিলে পৰ্তুগীজে ক'লে যে আমি বেলেগক ইয়াত বিজনেছ ছেটআপ কৰিব কি নিদিওঁ জাহাংগীৰেও ভয় খালে জাহাংগীৰে ক'লে তো নহ'ব কাৰণ পৰ্তুগীজে অলৰেডি বিজনেছ কৰি আছে তে তোমালোকে বিজনেছ কৰিব নোৱাৰিবা তথাপিতো মানে থমাছ ৰ বোলে কেপ্টেইন হকিন্সে তথাপিতো বহুত বস্তুখিনি চালে বাৰ চালে ভালকৈ চাই মেলি পেলাই 1611ত সি উভতি গুচি গ'ল কিমান চনত গ'ল 1611ত কি নিজৰ জেগালৈ গৈ পেলাই ক'লে যে এনেকৈ আমাক বিজনেছ কৰিব কি নিদিব আমি যে পৰ্তুগীজতকৈ যে আমি বেছি শক্তি সেইটো বস্তু আমি দেখাব লাগিব কি কৰিব লাগিব দেখাব লাগিব কিন্তু তাৰ আগত এটা কথা কওঁ 1611ত কোন গৈছিলে কেপ্টেইন হকিন্স উভতি গৈছিলে কিন্তু 1611ত টেম্পৰাৰীলি বিজনেছ ছেটআপ কৰিছিলে মুছলিপট্টনমত ক'ত কৰিছিলে মুছলিপট্টনমত এটা টেম্পৰাৰীলি ট্ৰেড চেণ্টাৰ খুলিছিলে টেম্পৰাৰী এইটো কোনেও তোক মানে মোগল ৰজাটো এম্পায়াৰটো তাক অফিচিয়েল কোনো নটিচ দিয়া নাই যে তুমি খোলা বা এইটো পাৰ্মানেণ্ট নহয় জাষ্ট টেম্পৰাৰী ট্ৰেড চেণ্টাৰ এটা খুলিছিলে কিমান চনত খুলিছিলে 1611ত ক'ত খুলিছিল মুছলিপট্টনমত হ'ল কেপ্টেইন হকিন্সটো গৈ পেলাই ক'লে যে আমি যদি ইণ্ডিয়াত যদি পাৰ্মানেণ্ট বিজনেছ কৰিব লগা আছে তে আমি দেখাব লাগিব যে আমি পৰ্তুগীজতকৈ কি বেছি শক্তি সেইকাৰণে 1612ত এটা নেভেল ৱাৰ হৈছিলে নেভেল মানে সাগৰত যুদ্ধ হৈছিলে নেভেল ৱাৰ কাৰ মাজত হৈছিল পৰ্তুগীজ আৰু ইংৰাজৰ মাজত আৰু পৰ্তুগীজ হাৰিছিলে ইংৰাজ জিকিছিলে
যেতিয়া ইংৰাজ জিকি গ'ল তেতিয়া জাহাংগীৰে ভাবিলে এহেঁতৰ দম আছে এটা পাৰিব। সেইকাৰণে 1613ত জাহাংগীৰে ষ্টাম্প মাৰি দিলে যে তোমালোকে চুৰাটত বিজনেছ কৰিব পাৰা, বিজনেছ কৰা। পৰ্তুগীজ হাৰি গ'ল যেতিয়াতো উপায় নাই, কাৰণ পৰ্তুগীজতকৈ সিহঁতৰ শক্তি বেছি, গতিকে ভাই তই বিজনেছ কৰ, বিজনেছ কৰা দি দিলে। কিং জেমছ ওৱানে ভাবিলে যে আমাক অকল বিজনেছহে কৰিব দিছে চুৰাটতহে বিজনেছ কৰিব দিছে। কথাটো শুন, জাহাংগীৰে কি কৈছিলে যে তোমালোকক মই চাৰ্টাৰ গ্ৰাণ্ট কৰি দিছোঁ, তোমালোকে চুৰাটত বিজনেছ কৰা। হ'ল। কিং জেমছ ওৱানে ভাবিলে কি যে অকল চুৰাটতহে বিজনেছ কৰিব দিছে, আমাৰ এইমটোতো চুৰাটত বিজনেছ কৰা নহয়। ইংৰাজবিলাক বহুত দূৰদৰ্শী আছিলে, বহুত দূৰদৰ্শী। চা, কেপ্টেইন হকিন্সক কিমান চনত আহিছিলে? 1608ত। 1609ত যেতিয়া জাহাংগীৰ কোৰ্টত গৈছিল, জাহাংগীৰে কি কৈছিলে যে মই তোমাক বিজনেছ কৰিব নিদিওঁ। তাৰপিছতো 1611তহে সি উভতি গৈছিলে। সি 2 বছৰ পূৰা ষ্টাডি কৰিছিল যে ইণ্ডিয়াখনত ক'ত কি আছে, কেনেকুৱা আছে, কি নাই চব, কাৰণ ইংৰাজবিলাক বহুত দূৰদৰ্শী। যেতিয়া 1613ত বিজনেছ ছেটআপ কৰিব দি দিলে, তেতিয়া কিং জেমছ ওৱানে কি কৰিলে, আৰু এজনক পঠালে, নাম আছিলে থমাছ ৰক পঠাই পেলাই ক'লে যে তই জাহাংগীৰক গৈ মনা যে আমাক অকল চুৰাট নহয়, আমি যাতে ইণ্ডিয়াত বিজনেছ কৰিব পাৰোঁ, নট অনলি চুৰাট। থমাছ ৰ আহিল কিমান? 1615ত। কিমান আহিল? 1615ত কোন আহিল? থমাছ ৰ আহি পেলাই জাহাংগীৰক মনালে, আৰু জাহাংগীৰো মানি গ'ল। জাহাংগীৰে ক'লে ঠিক আছে, মোগলৰ আণ্ডাৰত যিমানখিনি জেগা আছে চবতে তোমালোকে ফ্ৰী ট্ৰেড কৰিব পাৰা, কৰি থাক বিজনেছ। সেইটোৱেতো বিচাৰিছিল কিং জেমছ ওৱানেতো, সেইটোৱে বিচাৰিছিল যে আমি ফ্ৰী ট্ৰেড কৰিব যাতে কি পাৰোঁ। কথাটো বুজি পালি নাই? তে লাহে লাহে সিহঁতৰ নিজৰ ট্ৰেড চেণ্টাৰ্ছবিলাক কি বঢ়োৱা ষ্টাৰ্ট কৰিলে। আৰু ইয়াৰ মেইন ভুল কাৰ আছিলে? জাহাংগীৰে কি কৰি দিছিল? চাৰ্টাৰ গ্ৰাণ্ট কৰি দিছিলে। কি গ্ৰাণ্ট কৰিছিলে? যে তোমালোকে য'তে ত'তে কি কৰিব পাৰা, বিজনেছ ফ্ৰী ট্ৰেড কৰিব পাৰা, যিখিনিত আমাৰ কি আছে? জেগা আছে, মানে মোগলৰ যিখিনি জেগা আছে, মোগলৰ জেগাত তোমালোকে কি ফ্ৰী ট্ৰেড কৰিব পাৰা। বুজি পালি এইখিনিলৈকে? তো এইখিনিলৈকে ব্ৰিটিছে ফাৰ্ষ্ট 1611ত ক'ত কৰিছিলে? মছলিপট্টনম। পাৰ্মানেণ্ট অৰ টেম্পৰাৰী? পাৰ্মানেণ্ট হেৰি কেতিয়া কৰিছিলে? ক'ত কৰিছিলে? চুৰাট। ফাৰ্ষ্ট পাৰ্মানেণ্ট ট্ৰেড চেণ্টাৰ, ফাৰ্ষ্ট পাৰ্মানেণ্ট ট্ৰেড চেণ্টাৰ 1613 ক'ত কৰিছিলে? চুৰাট। ছেকেণ্ড ট্ৰেড চেণ্টাৰ 1636 ক'ত? আৰ্মাগাঁও। হ'ল। 1639ত কিং অফ চন্দ্ৰগিৰি। কোন? কিং অফ চন্দ্ৰগিৰি, বিজয়নগৰৰ কিং হয়, বিজয়নগৰ। কিং অফ চন্দ্ৰগিৰিৰ লগত লগ হৈ পেলাই ট্ৰিটি কৰিছিলে। যে ট্ৰিটিত কি কৰিছিল? আৰামগাঁৱৰ যিটো ট্ৰেড চেণ্টাৰ আছিল, সেই ট্ৰেড চেণ্টাৰটো মাদ্ৰাছৰ ওচৰে পাজৰে লৈ আহিছিলে। ক'লৈ আনিছিলে? মাদ্ৰাছৰ ওচৰে পাজৰে আনিছিল। আনি পেলাই তাত নিছিল ফৰ্ট ছেণ্ট জৰ্জ নাম দিছিলে। কি দিছিলে? ফৰ্ট ছেণ্ট জৰ্জ। কিমান চনত? 1639ত। ছেকেণ্ড পাৰ্মানেণ্ট ট্ৰেড চেণ্টাৰ কেতিয়া কৰিছিলে? 1636ত। হ'ল। 1639ত ট্ৰেড চেণ্টাৰটো ক'লৈ উঠাই আনিছিলে? শিফ্ট কৰিছিল ক'ত? মাদ্ৰাছৰ ওচৰে পাজৰে, আৰু নাম দিছিলে ফৰ্ট ছেণ্ট জৰ্জ। হ'ল। ফৰ্ট ছেণ্ট জৰ্জ, মনত ৰাখিবি। ফৰ্ট ছেণ্ট, দুটা ফৰ্ট আছে, এটা আছে ফৰ্ট উইলিয়াম, এইটো কলকাতাত হৈছিলে, আৰু এটা আছে ফৰ্ট ছেণ্ট জৰ্জ, এইটো য'ত আছে মাদ্ৰাছত, এতিয়া চেন্নাই। এতিয়া কি? চেন্নাই, মাদ্ৰাছ। হ'ল। এইটো 1639ৰ কথা। ক্লিয়াৰ? তাৰপিছতে 1661ত এটা ঘটনা হৈছিলে। 1661ত কিং চাৰ্লছ II বিয়া পাতিছিলে পৰ্তুগীজৰ এজনী ৰাজকুমাৰী, কেথৰিন। কাক বিয়া পাতিছিলে? 1661ত কোনে বিয়া পাতিছিলে? চাৰ্লছ II। ইমান ল'লে নাথাকে। 1661ত চাৰ্লছ IIয়ে বিয়া পাতিছিল কাক? কেথৰিনক কি পাতিছিলে? বিয়া পাতিছিলে। বিয়া পতাৰ পিছততো এতিয়া যৌতুকটো দিব লাগিব।
যৌতুক যৌতুক দৰি দৰি যৌতুক যৌতুক চিনি নাপাওঁ আৰে কইনাৰ লগত যে দিয়ে যে দহেজ দহেজ ই হিন্দীত ক'লেহে বুজি পায় দহেজ দিব লাগিব না তো পৰ্তুগীজে দহেজত কি দি দিলে বম্বে দি দিলে কি দি দিলে বম্বে আচ্ছা দহেজত কি দিয়ে আচ্ছা ঠিক আছে মানিছোঁ যৌতুকত আচ্ছা যৌতুকত গাড়ী দিছে কিবা দিছে মানিছোঁ যৌতুকত বম্বে দি দিছে আৰু ই হ'ল পৰ্তুগীজৰ পৰা সি ইণ্ডিয়াৰ বস্তু দি দিছে গিফ্ট কি দি দিলে বম্বে চাৰ্লছটোৱে 1668ত কি কৰিলে চাৰ্লছটোৱে 1668ত বম্বেটো 50,000 পাউণ্ডছত ব্ৰিটিছ কোম্পানীক বেছি দিলে জাল এতিয়া ট্ৰেড চেণ্টাৰ বম্বেও ট্ৰেড চেণ্টাৰ হৈ গ'ল 50,000 পাউণ্ডত কি কৰিলে ই বেছি দিলে মানে এনেকুৱা হ'ল শহুৰাকে গাড়ী দিছে গাড়ীখন ই তাক কি কৰিলে বেছি দিলে যেন গাড়ী বম্বে দিছে বম্বে বেছি দিছে বম্বেটো বেলেগ মুম্বাই বেলেগ বম্বে বহুত লাৰ্জ এৰিয়া তহঁতে বুজি পালি 1661ত চাৰ্লছটোৱে কাক বিয়া পাতিছিলে কেথৰিনক কি কৰিলে বিয়া পাতিলে কেথৰিনক বিয়া পাতাৰ পিছত দোৱাৰী হিচাপে কি দিছিলে বম্বে দিছিলে কাক চাৰ্লছটো আৰু চাৰ্লছটোৱে 1668ত কি কৰিলে ব্ৰিটিছ কোম্পানী কি কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানী 50,000 পাউণ্ডত কি কৰিলে এইটো বেছি দিলে যা এতিয়া বম্বে ট্ৰেড চেণ্টাৰ হ'ল ট্ৰেড চেণ্টাৰ এতিয়া কি হ'ল ট্ৰেড চেণ্টাৰ কি হ'ল চুৰাট কিমান চনত 1613 হ'ল তাৰপিছতে 1636ৰ আৰ্মাগাঁও সেইটো বস্তু চিফ্ট কৰিলে কেতিয়া কৰিলে 1639ত চন্দ্ৰগিৰি কিং চন্দ্ৰগিৰিৰ লগত ট্ৰিটি কৰি পেলাই আৰ্মাগাঁওটো চিফ্ট কৰিলে ক'ত মাদ্ৰাছৰ ওচৰত আৰু নাম দিলে কি চেণ্ট জৰ্জ মানে ফৰ্ট চেণ্ট জৰ্জ নাম দিলে 1661ত চাৰ্লছটোৱে কাক বিয়া পাতিছিলে কেথৰিনক বিয়া পাতিছিলে বিয়া পতাৰ কাৰণে দোৱাৰী হিচাপে বম্বে লৈছিলে আৰু বম্বেটো ই কিমানত বেছি দিলে 50,000 পাউণ্ডত বেছি দিলে এতিয়া ট্ৰেড চেণ্টাৰ হিচাপে 1668ত কোনে পাই গ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি বম্বেও পাই গ'ল তিনিটা ট্ৰেড চেণ্টাৰ হৈ গ'ল এতিয়া হ'ল কি 1690ত জব চাৰ্নক নাম কি জব চাৰ্নকে বেংগলৰ নবাবৰ লগত কথা পাতি পেলাই ক'লে মানে ডিল কৰিছে যে তই মোক 3টা জেগা জমিনদাৰ দে তোক মই কিবা এটা দিম ভাল কথা 3টা জেগা জমিনদাৰ কালীঘাট চুতানুতি গোবিন্দপুৰ কি কালীঘাট চুতানুতি গোবিন্দপুৰ কালীঘাট নামকেইটা মৰা কালীঘাট চুতানুতি গোবিন্দপুৰ 3টা জেগাৰ জমিনদাৰী দি দিলে কাক দি দিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি দি দিলে কোনে বেংগলৰ নবাবে কাৰ কথাত জব চাৰ্নক কাৰ কথাত জব চাৰ্নকৰ কথাত কি দিলে চুতানুতি কালীঘাট চুতানুতি গোবিন্দপুৰ 3টা জেগাৰ জমিনদাৰী চিফ দি দিলে কাক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চুতানুতি গোবিন্দপুৰ আৰু কোন কালীঘাট 3টা জেগাৰ জমিনদাৰী চিফ কাক দিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক দিলে আৰু এই 3টা জেগা লগ কৰি পেলাই বনালে কলকাতা কি বনালে কলকাতা কি বনালে কলকাতা আৰু 1700ত সেই কলকাতাত কি বনালে উইলিয়াম ফৰ্ট কি বনাইছিলে উইলিয়াম ফৰ্ট কিন্তু ডিল যে কৰিছিলে ডিলটো কিমান টকাত কৰিছিল 3টা জেগাৰ কাৰণে অনলি 1200 ৰুপিজ কিমান টকা 1200 টকা কিমান টকা 1200 ৰুপিজত কৰিলে হ'ল এইখিনিলৈকে বস্তুটো ক্লিয়াৰ এইখিনিলৈকে এবাৰ ৰিভাইজ দিলোঁ